মই ৰিহান আৰু আজিৰ ভিডিঅ'ত মই তোমালোকক দিব ওলাই আছোঁ ক্লাছ 9 অসমীয়াৰ এটা বহুত গুৰুত্বপূৰ্ণ পাঠ নাম হ'ল ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য লিখিছে ডক্টৰ হেমন্ত কুমাৰ শৰ্মাই এই পাঠটোৰ আজি তোমালোকৰ প্ৰশ্নাৱলীৰ সকলোবোৰ প্ৰশ্ন যিবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট সকলোবোৰ প্ৰশ্ন মই তোমালোকক দিম আৰু চিন্তা নকৰিবা সকলো প্ৰশ্নৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা ডাঙৰ আৰু এটা সৰু যাক ডাঙৰকৈ লাগে উত্তৰবোৰ ডাঙৰকৈ লিখি ল'বা যাক সৰুকৈ লাগে উত্তৰবোৰ সৰুকৈ লিখি ল'বা যাতে কাৰো প্ৰব্লেম নহয় সেইকাৰণে মই দুটা উত্তৰ লিখি আনিছোঁ ঠিক আছে আৰু তোমালোকক মই অনলাইন পঢ়াও জানাই তোমালোকক মই নোটছ দিওঁ PDF নোটছ দিওঁ আৰু MCQ নোটছ দিওঁ গতিকে সেইবোৰ কেনেকৈ পাবা ক'ৰ পৰা পাবা আৰু যদি মোৰ নাম্বাৰটো লাগে সেইবোৰ কেনেকৈ পাবা এই ভিডিঅ'ৰ মাজতে কৈ দিম মই ভিডিঅ'টো শেষৰলৈকে চাই থাকা ঠিক আছে এতিয়া তোমালোকে চেপ্টাৰটো ভালকৈ পঢ়িবা পঢ়াৰ পাছত তোমালোকৰ ইয়াত যে শব্দ অৰ্থ আৰু টোকা দিছে এইবোৰ ভালকৈ পঢ়িবা দেই মাজৰ প্ৰশ্ন যদি আহে ইয়াৰ পৰা আহিব পাৰে শব্দ অৰ্থবোৰ সুধিব পাৰে 1 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা আৰু ইয়াত যে দিছে জেৰুজালেম নানক বশিষ্ঠ এইবোৰৰ পৰা তোমালোকৰ চমু টোকা আহি যাব পাৰে বা 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে ভালকৈ পঢ়িবা এইখিনি ঠিক আছে এইবোৰো ভালকৈ পঢ়িবা এতিয়া আমি প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ আজি সলিউশন দিম তোমালোকক সো প্ৰথমে আমি ভাব বিষয়কখিনি চাওঁ প্ৰশ্নাৱলীৰ ভাব বিষয়কৰ 1 নম্বৰ যিবোৰ প্ৰশ্ন আছে ক খ গ ঘ ঙ গোটেইকেইটা তোমালোকৰ 1 মাৰ্কৰ প্ৰশ্ন হয় পৰীক্ষাত ইয়াৰ পৰা 1 মাৰ্ক আহিব এইবোৰ প্ৰশ্ন যদি পৰীক্ষাত আহে 1 মাৰ্ক আহিব গতিকে চাই লহা ইম্পৰ্টেণ্ট হয় বাৰু এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয় চাই লহা উত্তৰবোৰ এতিয়া চোৱা 1 নম্বৰ অতি চমু উত্তৰ দিয়া ইয়াৰে ক প্ৰশ্ন হ'ল প্ৰাগ ঐতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধুন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল সো ইয়াৰ কাৰণে উত্তৰটো এনেকৈ লিখিবা ধুনীয়াকৈ প্ৰশ্নৰ লগত মিলাই লিখিবা উত্তৰ প্ৰাগ ঐতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধুন্দত বাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বোলা হৈছিল এতিয়া যাক এই ক নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে উত্তৰ লিখি আদিম অধিবাসী লিখি ডাইৰি দিলেই হৈ যাব মানে উত্তৰ লিখি অকল দাঁত কালাৰ কৰাটো লিখি দিলেই হৈ যাব যাক একেবাৰে সৰুকৈ লাগে যেহেতু 1 নম্বৰ আহিব ইয়াত তোমালোকে এনেকৈ ধুনীয়াকৈ ডাঙৰকৈ লিখিলেও একো ক্ষতি নাই সৰুকৈ লিখিলেও ক্ষতি নাই ঠিক আছে ডাঙৰকৈ লিখিলে মানে অকণ ভাল যে বাইদেউতে ইমপ্ৰেছ হয় আৰু নাম্বাৰ নাকাটি ঠিক আছে কিন্তু সৰুটো লিখিলেও তোমালোকৰ নাম্বাৰ দি দিব 1 মাৰ্কহে দি দিব পাৰিলে কিন্তু যদি পাৰা মোৰ মতে ডাঙৰটো কৰিবা আৰু কাৰণ ডাঙৰটো ইমান টাফ নহয় মুখস্থ কৰা কাৰণ চোৱাচোন খালি এই যোনটো সৰু উত্তৰ এইটোৱে মুখস্থ কৰিব লাগে বাকিবোৰ প্ৰশ্ন পাই বনাই লিখিব লাগে তোমালোকে চোৱা প্ৰাগ ঐতিহাসিক যুগত যিসকল গোটেই প্ৰশ্নৰ লগত সেমেই চোৱা খালি এই কি জেগাত এইটো লিখি দিছোঁ মই হয় গতিকে ডাঙৰটো মুখস্থ কৰা টান নহয় সো তোমালোকৰ ইচ্ছা কেনেকৈ কৰা কৰিবা আৰু মই ধুনীয়াকৈ দেখাই দিলোঁ খ নম্বৰ বুদ্ধদেৱৰ আচল নাম কি উত্তৰ হ'ব এইটো বুদ্ধদেৱৰ আচল নাম সিদ্ধাৰ্থ হয় গৌতমো হয় আৰু শাক্য সিংহও হয় গতিকে লিখি ল'বা যাক সৰুকৈ লাগে এই উত্তৰটো এটা কাম কৰিবা তোমালোকে সিদ্ধাৰ্থ গৌতম আৰু শাক্য সিংহ এনেকৈ লিখি ল'ব এই 3টা শব্দ লিখিব নালাগে গ নম্বৰ মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন উত্তৰ লিখিবা মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা হ'ল ব্যাস যাক সৰুকৈ লাগে উত্তৰটো উত্তৰ বুলি দি অকল ব্যাস নামটো লিখি ডাইৰেক্ট দিলে হৈ যাব ঘ নম্বৰ কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি উত্তৰ লিখিবা কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কনিষ্ক যাক এই ঘ নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে উত্তৰ দি কনিষ্ক দি ডাইৰেক্ট দিলে হ'ল মানে অকল নামটো লিখি দিলে হ'ল ঙ নম্বৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন উত্তৰ লিখিবা জৈন ধৰ্মৰ প্ৰৱৰ্তক হ'ল মহাবীৰ জৈন যাক ঙ নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে উত্তৰ লিখি মহাবীৰ জৈন লিখি ডাইৰি দিলেও হৈ যাব ঠিক আছে এতিয়া এই 1 নম্বৰীয়া প্ৰশ্নবোৰ আমি কৰিলোঁ এতিয়া আমি 2 3 4 5 6 7 8 আৰু বাকী এইবোৰ যি দি আছে এইবোৰ কৰিম তোমালোকৰ একেবাৰে 16 লৈকে 2 পৰা লৈ একেবাৰে 16 লৈকে যিমানবোৰ প্ৰশ্ন দি আছে গোটেইবোৰৰ উত্তৰবোৰ ডাঙৰ হ'ব কিয়নো তোমালোকৰ এই প্ৰশ্নবোৰত কি হ'ব পৰীক্ষাত মিনিমাম 2 ঠিক আছে কমতকৈ কম 2 মাৰ্ক আহিব আৰু বেছিতকৈ বেছি 4 5 6 3 এনেকুৱা আহিব পাৰে গতিকে যেহেতু মাৰ্ক বেছি দিব পৰীক্ষাত গতিকে অকণ ডাঙৰটো হ'বই হয়
সেয়েহে মই এইবোৰৰ উত্তৰবোৰ অকণ ডাঙৰকৈ লিখিছোঁ আৰু চিন্তা নকৰিবা এইবোৰৰ কাৰণে দুটা উত্তৰ লিখিছোঁ যেনেকৈ উদাহৰণস্বৰূপে মই এই 2 নম্বৰ প্ৰশ্নটোৰ কাৰণেই যেহেতু উত্তৰ ডাঙৰ সেইকাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ উত্তৰ আৰু এটা এইটো সৰু উত্তৰ ঠিক আছে যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখি ল'বা যাক সৰুকৈ লাগে সৰুটো লিখি ল'বা তেনেকৈ বাকীবোৰ প্ৰশ্নৰ কাৰণে দুটা উত্তৰ লিখিছোঁ তোমালোকে লিখি ল'বা ঠিক আছে কিন্তু এটা ৱাৰ্নিং কৈ দিওঁ মই যদি 2 মাৰ্ক আহে তেতিয়া সৰুটো লিখিলেও 2 মাৰ্ক পাই যাবা ডাঙৰটো লিখিলেও পাই যাবা 3 মাৰ্ক আহিলেও পাই যাব লাগে মোৰ মতে কিন্তু 4 বা 5 বা 6 আহিলে সৰুটো লিখিলে কিন্তু ফুল মাৰ্ক নিদিব পাৰে ঠিক আছে গতিকে সাৱধান সৰুটো লিখাৰ আগত কিন্তু ডাঙৰটো লিখিলে ফুল মাৰ্ক পাবা যেটো গ্যাৰান্টি এতিয়া তোমালোকৰ ইচ্ছা কি কৰা কৰিবা আৰু মইতো কৈ দিলোৱে গতিকে আমি 2 নম্বৰ কি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা এই প্ৰশ্নটোৰ উত্তৰ চোৱা যাক ডাঙৰকৈ লাগে উত্তৰটো এনেকৈ লিখিবা ভৌগোলিক অৱস্থান আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম ভাষা আচাৰ ব্যৱহাৰ কলা সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি আৰু যাক সৰুকৈ লাগে সিম্পল এই লাইনটো লিখি দিবা ভৌগোলিক অৱস্থান মানুহৰ ধৰ্ম ভাষা সংস্কৃতি আদি বিষয়ত ঠিক আছে 3 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা এতিয়া দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক যোনটো লাগে লিখি দিবা ডাঙৰ উত্তৰটো চাই লোৱা প্ৰথমে পিছত মই সৰু উত্তৰটো দেখাই দিম যাক ডাঙৰটো লাগে লিখি লোৱা চাইছে উত্তৰ লিখিবা ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান অতি বৈচিত্ৰ্যপূৰ্ণ কাৰণ ইয়াৰ প্ৰাকৃতিক ৰূপ ঠাইভেদে বেলেগ বেলেগ ইয়াৰ এফালে যিদৰে উচ্চ পৰ্বতমালা থিয় হৈ আছে আনফালে আছে সুগভীৰ সাগৰ মহাসাগৰ একেদৰে এফালে বিস্তীৰ্ণ সমতল ভূমি আৰু আনফালে বিৰাট মালভূমি এফালে গ্ৰীষ্মৰ প্ৰচণ্ড উত্তাপ আৰু আনফালে শীতৰ কঠোৰতা এফালে মৌচুমী বতাহৰ তাণ্ডৱ নৃত্য আৰু আনফালে শুকান মৰুভূমি দেখিবলৈ পোৱা যায় এই প্ৰাকৃতিক অসমতাৰ বাবেই ভাৰতৰ ভৌগোলিক অৱস্থানক বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে এতিয়া এই 3 নম্বৰ উত্তৰটো যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা ঠিক আছে ভাৰতৰ এফালে ওখ পাহাৰ আৰু মৰুভূমি আনফালে গভীৰ সাগৰ মালভূমি সমতল ভূমি থকাৰ লগতে জলবায়ুৰ তীব্ৰ তাৰতম্য থকা বাবেই ইয়াৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ ঠিক আছে 4 নম্বৰ প্ৰশ্নটো চোৱা আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সুতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ সৰু প্ৰথমে ডাঙৰটো মই দেখাই দিছোঁ যাক লাগে লিখি লোৱা 4 নম্বৰ ডাঙৰ উত্তৰটো এইটো আৰ্যসকল ভাৰতলৈ অহাৰ বহু সময়ৰ পিছতো পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ আগমন অব্যাহত আছিল এছিয়া আৰু ইউৰোপ মহাদেশৰ পৰা কেইবাটাও শক্তিশালী আৰু পৰাক্ৰমী জাতিয়ে ভাৰতলৈ আহি ইয়াত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এই বিদেশী জাতিসমূহৰ ভিতৰত শক কুষাণ পাঠান মোগল পৰ্তুগীজ ইংৰাজ আৰু ফৰাচী আদিয়ে প্ৰধান আছিল পাছলৈ তেওঁলোকৰ সৰহভাগেই ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি পৰে এতিয়া যাক এই 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে এনেকৈ লিখিবা আৰ্যসকলৰ পিছত এছিয়া আৰু ইউৰোপৰ পৰা শক কুষাণ মোগল ইংৰাজ আদি পৰাক্ৰমী জাতি ভাৰতলৈ আহে ঠিক আছে এইখিনি লিখি দিলেই হৈ যাব এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এইটো এটা সৰু প্ৰথমে ডাঙৰ উত্তৰটো চাই লোৱা পিছত মই সৰুটো দেখাই দিম ডাঙৰ উত্তৰটো এনেকৈ লিখিবা ভাৰতৰ বিভিন্ন অঞ্চলৰ ভৌগোলিক আৰু সাংস্কৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ খাদ্য অভ্যাসৰ মাজত ডাঙৰ পাৰ্থক্য দেখিবলৈ পোৱা যায় উদাহৰণস্বৰূপে পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ ঘাই খাদ্য হৈছে ভাত আনহাতে উত্তৰ মধ্য আৰু পশ্চিম ভাৰতৰ লোকসকলৰ প্ৰধান আহাৰ হৈছে ৰুটি কেৱল সেয়াই নহয় উত্তৰ দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ বৰ্ণৰ হিন্দুসকলৰ মাজত সাধাৰণতে মাছ মাংস খোৱাৰ নিয়ম নাই কিন্তু পূব ভাৰতৰ প্ৰায় সকলো শ্ৰেণীৰ লোকেই মাছ আৰু মাংস আঞ্জা হিচাপে গ্ৰহণ কৰে এতিয়া যাক এই 5 নম্বৰ উত্তৰটো সৰুকৈ লাগে সিহঁতে এনেকৈ লিখা পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত কিন্তু উত্তৰ আৰু পশ্চিম ভাৰতৰ মানুহৰ ৰুটি পূব ভাৰতৰ লোকে মাছ মাংস খায় যদিও আন অঞ্চলৰ উচ্চ হিন্দুৰ মাজত ইয়াৰ প্ৰচলন নাই ঠিক আছে সো লিখি লোৱা ভিডিঅ'টো পোষ্ট কৰি
ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে ষ্টুডেণ্টছ আমাৰ 1ৰ পৰা লৈ 5লৈকে গোটেইবোৰ প্ৰশ্ন উত্তৰ সলিউশ্যন হৈ গ'ল আৰু গোটেইবোৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া তোমালোকৰ 6ৰ পৰা লৈ বাকীবোৰ প্ৰশ্ন উত্তৰ আমি চাম 6 প্ৰশ্নটো হ'ল ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা এতিয়া দুটা উত্তৰ লিখিছোঁ এইটো ডাঙৰ আৰু এইটো সৰু ডাঙৰটো প্ৰথমে যাক লাগে লিখি লোৱা ডাঙৰটোৰটো এইটো 6 নম্বৰ সাজপাৰৰ ক্ষেত্ৰতো ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত স্বকীয় বৈশিষ্ট্য দেখিবলৈ পোৱা যায় পূব ভাৰতৰ মতা মানুহে সাধাৰণতে পুন্ধ মাৰি ধুতি বা চুৰিয়া পিন্ধে কিন্তু দক্ষিণ ভাৰতৰ পুৰুষসকলে পুন্ধ নামাৰি লুঙিৰ দৰে ঘূৰাই চুৰিয়া পৰিধান কৰে উত্তৰ ভাৰতৰ পুৰুষসকলৰ মাজত পায়জামাৰ প্ৰচলন বেছি মহিলাসকলৰ ক্ষেত্ৰত শাৰীখন সমগ্ৰ ভাৰতৰে প্ৰধান সাজ হ'লেও অসমীয়া মহিলাই মেখেলা চাদৰ আৰু উত্তৰ ভাৰতৰ মহিলাই সাধাৰণতে চেলোৱাৰ চুৰিদাৰ আৰু পায়জামা পিন্ধে অৱশ্যে বৰ্তমান শিক্ষিত সমাজত লং পেণ্টৰ ব্যৱহাৰ সৰ্বত্ৰে বৃদ্ধি পাইছে এতিয়া সজাগ সৰুকৈ লাগে সিহঁতে চিম্পল এই পেৰাগ্ৰাফটো লিখি দিলেই হ'ব পূব ভাৰতৰ পুৰুষে পুন্ধ মাৰি আৰু দক্ষিণ ভাৰতৰ লোকে লুঙিৰ দৰে চুৰিয়া পিন্ধে অসমীয়া মহিলাই মেখেলা চাদৰ পিন্ধাৰ বিপৰীতে উত্তৰ ভাৰতত চুৰিদাৰ পায়জামা আৰু সমগ্ৰ ভাৰততে শাৰীৰ প্ৰচলন আছে ঠিক আছে ভিডিঅ'টো প'জ কৰি লিখি ল'বা 7 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো হ'ল আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া এতিয়া ইয়াৰ উত্তৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু যাক ডাঙৰটো লাগে চাই লিখি লোৱা 7 নম্বৰ ডাঙৰ উত্তৰটো এইটো আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা গুৰুত্বপূৰ্ণ বিদেশী জাতি হৈছে ইংৰাজ আৰু মোগল ইংৰাজসকল প্ৰথমতে ব্যৱসায় বাণিজ্য কৰাৰ উদ্দেশ্যেৰে ভাৰতলৈ আহিছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে সমগ্ৰ ভাৰতৰ শাসনভাৰ নিজৰ হাতলৈ লয় তেওঁলোকৰ আগমনৰ ফলত ভাৰতীয় সমাজলৈ পশ্চিমীয়া শিক্ষা আৰু আধুনিক সংস্কৃতিৰ প্ৰৱেশ ঘটে আনহাতে মোগলসকলে ভাৰতত প্ৰায় 1206 চনৰ পৰা 1857 চনলৈকে এক সুদীৰ্ঘ সময় ধৰি ৰাজত্ব কৰিছিল মোগলসকলৰ শাসনকালত ভাৰতৰ খাদ্য সম্ভাৰ সাজপাৰ আৰু বিশেষকৈ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পৰিৱৰ্তন আৰু ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিছিল এইখিনিতে ডাঙৰটো শেষ উত্তৰ যাক সৰু উত্তৰটো লাগে এনেকৈ লিখিবা আৰ্যসকলৰ পাছত ভাৰতলৈ অহা দুটা বিদেশী জাতি হৈছে ইংৰাজ আৰু মোগল মোগলসকলে দীৰ্ঘকাল ৰাজত্ব কৰি ভাৰতৰ খাদ্য আৰু স্থাপত্য কলাত গভীৰ ইছলামীয় প্ৰভাৱ পেলায় পিছত আৰু অকণ আছে ইংৰাজসকলে বাণিজ্যৰ বাবে আহি পাছত ভাৰতত শাসন কৰে আৰু পশ্চিমৰ আধুনিক সংস্কৃতি বিয়পাই দিয়ে এতিয়া 8 নম্বৰটো চোৱা কি কৈছে যিবোৰে
বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা এতিয়া এই প্ৰশ্নটোৰ উত্তৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু প্ৰথমে ডাঙৰটো চাই লোৱা ৮ নম্বৰ ডাঙৰ উত্তৰটো এইটো পিছত সৰু উত্তৰটো মই দেখাই দিম এনেকৈ লিখিবা এই কথাষাৰৰ জৰিয়তে লেখকে বুজাব বিচাৰিছে যে ভাৰতৰ যিবোৰ পাৰ্থক্য বা ভিন্নতা আছে সেইবোৰে আকৌ পৰিস্থিতি ভেদে মানুহক একতাৰ দোলেৰে বান্ধি ৰাখে যেনে অসমত থকা হিন্দু মুছলমান শিখ খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ ধৰ্মীয় আদৰ্শ বেলেগ হ'লেও অসমীয়া মাতৃভাষাই তেওঁলোকক এক অসমীয়া জাতি হিচাপে একত্ৰিত কৰি ৰাখিছে আনহাতে এজন অসমীয়া হিন্দু আৰু এজন দক্ষিণ ভাৰতৰ হিন্দুৰ ভাষা আৰু আচাৰ ব্যৱহাৰৰ সুকীয়া হ'লেও ধৰ্মীয় বান্ধোনে তেওঁলোকক এক কৰি ৰাখে অৰ্থাৎ বৈচিত্ৰ্যৰ মাজতেই ভাৰতৰ প্ৰকৃত একতা লুকাই আছে এতিয়া ডাঙৰ উত্তৰটো ইয়াতে শেষ সৰু উত্তৰটো এইটো যাক এনেকৈ লাগে এনেকৈ লিখি লোৱা ইয়াৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে যে ভাৰতৰ ভিন্নতাবোৰে পৰিস্থিতি ভেদে মানুহক একতাৰ দোলেৰে বান্ধি ৰাখে যেনে অসমীয়া হিন্দু আৰু দক্ষিণ ভাৰতৰ হিন্দুৰ ভাষা সুকীয়া হ'লেও ধৰ্মীয় বান্ধোনে তেওঁলোকক এক কৰি ৰাখে ঠিক আছে ৯ নম্বৰ কুৱেশ্যন ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিৰ ওলাই কৰিব নোৱাৰি এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা সো এইটো আমি এতিয়া চাম ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰ সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে মই ডাঙৰটোৰো পঢ়ি দিছোঁ ৯ নম্বৰ পিছত সৰুটো মই দিম ডাঙৰটোতো এনেকুৱা ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশত জাতীয় একতা গঢ়ি তোলাৰ ক্ষেত্ৰত সুকুমাৰ কলা যেনে সংগীত চিত্ৰকলা স্থাপত্য আৰু ভাস্কৰ্য আদিৰ অৱদান অতি গুৰুত্বপূৰ্ণ প্ৰাচীন কালৰে পৰা এই কলাসমূহে বিভিন্ন প্ৰান্তৰ মানুহৰ মনোজগতক একেটা সুৰতে বান্ধি ৰাখিছে ইয়াৰ উপৰি দেশত উদযাপিত হোৱা বিভিন্ন ৰাষ্ট্ৰীয় উৎসৱ যেনে ১৫ আগষ্টৰ গণতন্ত্ৰ দিৱস আৰু ধৰ্মীয় উৎসৱ যেনে জন্মাষ্টমী শিৱৰাত্ৰি হোলী দেৱালী আদিৰ জৰিয়তে সকলো শ্ৰেণীৰ ভাৰতীয়ই ভাষা ধৰ্মৰ প্ৰভেদ পাহৰি একেলগে আনন্দ কৰে সেয়ে কোৱা হয় ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি ওলাই কৰিব নোৱাৰি এতিয়া যাক সৰুকৈ লাগে সিহঁতে এই পেৰাগ্ৰাফটো লিখি দিয়া চিম্পল উত্তৰ লিখিবা সংগীত চিত্ৰকলা আৰু স্থাপত্য ভাস্কৰ্যৰ দৰে সুকুমাৰ কলাই ভাৰতবাসীক মনৰ ফালৰ পৰা এক কৰে লগতে বিভিন্ন ৰাষ্ট্ৰীয় আৰু ধৰ্মীয় উৎসৱে সকলোকে একত্ৰিত হোৱাৰ সুযোগ দিয়ে এনেকৈ ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিয়ে বৰঙণি আগবঢ়ায় এতিয়া আমি নেক্সট চাওঁ ১০ নম্বৰ কুৱেশ্যনটো ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু তাৎপৰ্য ব্যাখ্যা কৰা এতিয়া এই ১০ নম্বৰ কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট বাৰে বাৰে আহে কোনটো পৰীক্ষাত ভালকৈ চাবা এতিয়া ইয়াৰ উত্তৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু ডাঙৰ উত্তৰটো প্ৰথমে চাই লোৱা ১০ নম্বৰ ডাঙৰ উত্তৰটো পিছত সৰুটো মই দেখাই দিম ভাৰতীয় সংস্কৃতি হৈছে বিভিন্ন জাতি উপজাতিৰ সংস্কৃতিৰ এক সুন্দৰ মিশ্ৰণ বা মিলনভূমি যুগে যুগে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা স্বকীয় কৃষ্টি সংস্কৃতি লৈ বহু মানুহ ভাৰতলৈ আহিছিল কিন্তু তেওঁলোকে কেৱল নিজৰ আচাৰ নীতিকে ধৰি ৰাখিব নোৱাৰিলে ভাৰতত তাহানিৰ পৰা বৈ থকা বিশাল সাংস্কৃতিক খুঁটত তেওঁলোকৰ সংস্কৃতি বিলীন হৈ গ'ল আৰু এটা নতুন উমৈহতীয়া সংস্কৃতিৰ জন্ম হ'ল ভাষাগত বা ধৰ্মগত পাৰ্থক্য থাকিলেও এই সাংস্কৃতিক মিলৰ বাবেই এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান ধৰ্মৰ লোক মক্কা বা জেৰুজালেমত থাকিলেও তেওঁৰ গাত থকা ভাৰতীয় সংস্কৃতিৰ ছাপটোৱে তেওঁক প্ৰথমতে এজন ভাৰতীয় হিচাপে চিনাকি দিয়ে সেয়েহে কোৱা হয় ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু ইয়াত দাড়ি এটা মিচিং হৈ আছে দাড়িটো দি দিবা মই দি দিছোঁ ৰ'বা অ'কে নাও এভৰিথিং ইজ ক্লিয়াৰ ঠিক আছে এতিয়া যাক সৰুকৈ লাগে এই উত্তৰটো ১০ নম্বৰ উত্তৰটো সিহঁতে এনেকৈ লিখিবা ভাৰতবৰ্ষলৈ অহা সকলো জাতিৰে সংস্কৃতি পুৰণি ভাৰতীয় সংস্কৃতিৰ লগত মিলি এক উমৈহতীয়া ৰূপ লৈছে এই সাংস্কৃতিক মিলৰ বাবেই ধৰ্ম ভাষা বেলেগ হ'লেও বিদেশত এজন লোকৰ প্ৰথম পৰিচয় ভাৰতীয় হয় চমুকৈ এই উক্ত বাক্যশাৰীৰ অৰ্থ ঠিক আছে এতিয়া 11 নম্বৰ তোমালোকৰ যি প্ৰশ্নবোৰ আছে 11 নম্বৰ তোমালোকৰ 3টা প্ৰশ্ন দিছে ক খ গ এইবোৰ 1 নম্বৰীয়া প্ৰশ্ন 1 মাৰ্ক আহে এইবোৰত ঠিক আছে গতিকে এইবোৰ ইমান ডাঙৰকৈ নিলিখিলেও হ'ব
11 নম্বৰ ক প্ৰশ্ন হৈছে কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ উত্তৰত মই লিখি দিছোঁ চোৱা নগা বড়ো মিচিং কাৰ্বি গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ যাক সৰুকৈ লাগে উত্তৰ লিখি নগা বড়ো মিচিং কাৰ্বি গাৰো লিখি ডাই দি দিলে হৈ যাব বা যদি কাৰোবাৰ যদি এইকেইটা মনত নৰয় 1 2 3 4 5 পাঁচটা দি আছে ন পাঁচটা যদি মনত নৰয় যিকোনো ইয়াত থকা ভাল লগা যিকোনো তিনিটা জাতিৰ নাম লিখি দিবা হৈ যাব বাকি এনেকৈ এজ ইট ইজ লিখিলে ভাল আৰু খ নম্বৰ সুকুমাৰ কলা কোনবিলাক উত্তৰ লিখিবা কবিতা সংগীত চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই পাঁচবিধক সুকুমাৰ কলা বোলে এইটো খ নম্বৰ উত্তৰটো সকলোৱে এনেকৈ লিখিবা ইয়াত থাকি সৰু নকৰিবা ইয়াতকৈ সৰু কৰিলে নাম্বাৰ নাপাবা কিন্তু ঠিক আছে ইয়াত 1 নম্বৰ থাকিব আৰু এনেকৈ লিখিবই লাগিব গ নম্বৰ কি গ্ৰন্থই প্ৰাচীন কালৰে পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে উত্তৰ হ'ব এনেকৈ ৰামায়ণ মহাভাৰত বেদ উপনিষদ ভাগৱত আৰু গীতা আদি গ্ৰন্থই প্ৰাচীন কালৰেই পৰা ভাৰতীয় চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে এতিয়া এই গ নম্বৰ উত্তৰটো যাক আৰু সৰুকৈ লাগে উত্তৰ লিখি ৰামায়ণ মহাভাৰত বেদ উপনিষদ লিখি ডাই দি দিলে হৈ যাব আৰু যাক ধুনীয়াকৈ লাগে গোটেইখিনি লিখি দিবা অ'কে এতিয়া 12 নম্বৰটো চোৱা কি পাৰ্থক্য থকা স্বত্তেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে এতিয়া এইটো অকণ ডাঙৰ হ'ব উত্তৰ গতিকে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে ডাঙৰ উত্তৰটো চোৱা 12 নম্বৰ ডাঙৰ উত্তৰটো এইটো ভাৰতীয় লোকসকলৰ মাজত বিভিন্ন ধৰণৰ ভাষাগত ধৰ্মগত জাতিগত আৰু অঞ্চলগত পাৰ্থক্য থকা স্বত্তেও তেওঁলোকৰ মাজত এক গভীৰ সামূহিক মিল দেখিবলৈ পোৱা যায় এই মিলটোৱে হৈছে ভাৰতীয় সংস্কৃতিৰ মিল এই উমৈহতীয়া সাংস্কৃতিক ভাৱধাৰাৰ বাবেই সমগ্ৰ দেশৰ মানুহে নিজকে এক বুলি অনুভৱ কৰে এতিয়া এইটোৱে উত্তৰটোৱে সৰুকৈ লিখি দিছোঁ অকণ চোৱা যাক লাগে লিখি লোৱা সৰুকৈ উত্তৰ লিখিবা ভাষাগত ধৰ্মগত আৰু অঞ্চলগত পাৰ্থক্য থকা স্বত্তেও ভাৰতীয় লোকসকলৰ মাজত সাংস্কৃতিক দিশৰ এক সামূহিক মিল আছে এতিয়া নেক্সট প্ৰশ্ন 13 নম্বৰ উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনেধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বৰ্ণনা দিয়া এতিয়া দুটা উত্তৰ লিখিছোঁ এইটো ডাঙৰ উত্তৰ আৰু এইটো সৰু উত্তৰ ডাঙৰ উত্তৰটো প্ৰথমে চাই লোৱা 13 নম্বৰ ডাঙৰ উত্তৰ এনেকৈ লিখিবা উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে অতি আৰামদায়ক আৰু পৰম্পৰাগত পোছাক পৰিধান কৰে তেওঁলোকৰ প্ৰধান সাজ হৈছে চেলোৱাৰ চুৰিদাৰ আৰু পায়জামা যাৰ সৈতে তেওঁলোকে উৰণি বা দুপাট্টা ব্যৱহাৰ কৰে অৱশ্যে বিশেষ অনুষ্ঠানসমূহত উত্তৰ ভাৰতৰ তিৰোতাসকলে শাৰীও পৰিধান কৰা দেখা যায় অ'কে যাক এই উত্তৰটো সৰুকৈ লাগে চিম্পল এইখিনি লিখি দিবা উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুৰিদাৰ আৰু পায়জামা পৰিধান কৰে এতিয়া 14 নম্বৰ চমু টোকা লিখা এতিয়া এই চমু টোকা লিখাখিনিত তোমালোকৰ 2 মাৰ্ক বা মেক্সিমাম 3 মাৰ্ক ইয়াতকৈ ওপৰত নিদিয়ে গতিকে এইখিনি লিখিলে ফুল মাৰ্ক পাই যাবা ঠিক আছে ইয়াতকৈ সৰু বা ডাঙৰ নকৰিবা অ'কে মই চমু টোকা দুটা উত্তৰ লিখা নাই একেবাৰে সৰুকৈ দিছোঁ যিহেতু সেইকাৰণে এটাই লিখি দিছোঁ মই চবৰ কাৰণে সকলো কাৰণে এটাই লিখি দিছোঁ সকলোৱে এনেকৈ লিখিবা 2 বা 3 মাৰ্ক আহিব তাতকৈ বেছি নাই ইয়াত মেক্সিমাম চান্স আছে 2 মাৰ্ক আহে আৰু এইখিনি লিখিলে 2 মাৰ্ক পাবাই চমু টোকা লিখাৰ ক নম্বৰটো কি কৈছে আমাক সুকুমাৰ কলা উত্তৰ লিখিবা কবিতা সংগীত চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই 5বিধ বিশেষ শিল্প কলাকেই একেলগে সুকুমাৰ কলা বুলি জনা যায় খ নম্বৰ সংগীত ইয়াৰ কাৰণে উত্তৰটো এনেকৈ লিখিবা সংগীত হৈছে সুকুমাৰ কলাৰ এক অংগ সাধাৰণতে গীত বাদ্য আৰু নৃত্যৰ মধুৰ সমলয়কেই সংগীত বোলা হয় গ নম্বৰ কুষাণ উত্তৰ লিখিবা কুষাণসকল আছিল প্ৰাচীন কালত ভাৰতবৰ্ষলৈ অহা এটা অতি শক্তিশালী মানৱ গোষ্ঠী কুষাণ বংশৰ আটাইতকৈ শ্ৰেষ্ঠ ৰজাজন আছিল কনিষ্ক ঘ নম্বৰ ব্যাসৰ বিষয়ে এনেকৈ লিখিবা ব্যাস প্ৰাচীন ভাৰতৰ এজন অতি মহান ঋষি আছিল তেওঁ সনাতন ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ বেদসমূহক ভাগ কৰিছিল বাবে তেওঁক বেদব্যাস বুলিও জনা যায় নেক্সট 19 নম্বৰ মক্কা ইয়াৰ বিষয়ে এনেকৈ লিখিবা মক্কা এখন পবিত্ৰ চহৰ য'ত ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম হৈছিল প্ৰতি বছৰে লাখ লাখ মুছলমান লোকে ইয়ালৈ হজ কৰিবৰ বাবে আহে নেক্সট বশিষ্ঠ ইয়াৰ কাৰণে উত্তৰটো এনেকৈ লিখিবা বশিষ্ঠ ঋষি আছিল ব্ৰহ্মাৰ মানস পুত্ৰ আৰু এজন মন্ত্ৰদ্ৰষ্টা বৈদিক ঋষি তেওঁ প্ৰাচীন সূৰ্য বংশৰ ৰজাসকলৰ কুল পুৰোহিত আছিল
সো এইখিনিতে তোমালোকৰ 14 নম্বৰখিনি শেষ 15 নম্বৰ ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ কথাষাৰ বহলাই লিখা এতিয়া এইটো আকৌ লং কুৱেশ্যন আহি গ'ল গতিকে দুটা উত্তৰ লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰ সৰু উত্তৰ প্ৰথমে ডাঙৰ উত্তৰটো চাই লোৱা যাক লাগে লিখি লোৱা পিছত সৰু উত্তৰটো মই দেখাই দি আছোঁ 15 নম্বৰ ডাঙৰ উত্তৰটো এইটো ভাৰতবৰ্ষৰ ইতিহাস আৰু সংস্কৃতি অতি প্ৰাচীন তথা চহকী কেইবা হাজাৰ বছৰ পূৰ্বে যেতিয়া পৃথিৱীৰ বহু উন্নত দেশ অজ্ঞানতাৰ অন্ধকাৰত ডুব গৈ আছিল তেতিয়া ভাৰতবৰ্ষই দৰ্শন বিজ্ঞান সাহিত্য আৰু সুকুমাৰ কলা আদি প্ৰতিটো বিষয়তে উন্নতিৰ চৰম শিখৰত উপনীত হৈছিল অতীতৰ পৰা এই পবিত্ৰ ভূমি ঋষিমুনি তপস্বী আৰু সাধকসকলৰ দেশ আছিল ইয়াতেই ব্যাস বাল্মীকি বশিষ্ঠ বিশ্বামিত্ৰ আদি ঋষিয়ে জন্ম লৈছিল একেদৰে ভগৱান বুদ্ধ মহাবীৰ শংকৰাচাৰ্য নানক কবিৰ আৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহাপুৰুষসকলে ইয়াতেই ত্যাগ উদাৰতা আৰু আধ্যাত্মিক মহান আদৰ্শৰ প্ৰচাৰ কৰিছিল গতিকে ভাৰতৰ এই সুদীৰ্ঘ আধ্যাত্মিক আৰু জ্ঞানৰ পৰম্পৰাই প্ৰমাণ কৰে যে ই এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ এতিয়া শৰ্ট আনসাৰটো এইটো পৃথিৱীৰ আন দেশ অন্ধকাৰত থকা সময়তেই ভাৰতে বিভিন্ন দৰ্শন আৰু সাহিত্যত উচ্চ স্থান লাভ কৰিছিল ইয়াত বহু মহান ঋষি মুনি আৰু মহাপুৰুষে জন্ম লৈ উদাৰতাৰ আদৰ্শ প্ৰচাৰ কৰা বাবেই ভাৰতক সুসভ্য ঐতিহ্যপূৰ্ণ দেশ বোলা হয় এতিয়া 16 নম্বৰ তোমাৰ দৈনন্দিন খাদ্য সম্ভাৰত বাহিৰৰ কোন কোন মানৱ জাতিৰ খাদ্যাভ্যাস পোৱা যায় চমুকৈ লিখা এতিয়া এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় তথাপি পৰীক্ষাত নাহে বুলিও নকওঁ চাই যাবা পাৰিলে এতিয়া এই 16 নম্বৰ উত্তৰ দুটা লিখিছোঁ এইটো ডাঙৰ আৰু এইটো সৰু প্ৰথমে ডাঙৰটো চাই লোৱা 16 নম্বৰ ডাঙৰ উত্তৰটো এইটো আমাৰ দৈনন্দিন খাদ্য তালিকালৈ লক্ষ্য কৰিলে দেখা যায় যে ইয়াত বিভিন্ন সময়ত ভাৰতলৈ অহা বহিৰাগত মানৱ জাতিসমূহৰ খাদ্য অভ্যাসৰ গভীৰ প্ৰভাৱ পৰিছে উদাহৰণস্বৰূপে মোগলসকলৰ আগমনৰ ফলত আমাৰ খাদ্যত বিৰিয়ানী পোলাও কুৰমা আদি বিভিন্ন ধৰণৰ মছলাযুক্ত মঙহৰ ব্যৱহাৰ সোমাই পৰিল আনহাতে ইংৰাজ আৰু পশ্চিমীয়া জাতিসমূহৰ প্ৰভাৱত আমাৰ পুৱাৰ আহাৰত পাউৰুটি বিস্কুট কেক চাহ আৰু কফি আদি বিভিন্ন অংগ হৈ পৰিল ইয়াৰ উপৰি মংগোলীয় বা তিব্বতীয় লোকসকলৰ পৰা মোমো চাওমিন আদি খাদ্যও বৰ্তমান আমাৰ সমাজত অতি জনপ্ৰিয় হৈ পৰিছে এটা যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা উত্তৰটো আমাৰ খাদ্যত মোগলসকলৰ পৰা অহা পোলাও বিৰিয়ানী ইংৰাজসকলৰ পৰা অহা পাউৰুটি চাহ আৰু মংগোলীয়সকলৰ পৰা অহা মোমো চাওমিন আদিৰ দৰে বিদেশী খাদ্য অভ্যাস দেখিবলৈ পোৱা যায় এতিয়া ষ্টুডেণ্টছ আমাৰ ভাব বিষয়ক গোটেইবোৰ প্ৰশ্ন উত্তৰ হৈ গ'ল মই গোটেইবোৰ দি দিলোঁ আৰু এই গৰমত তোমালোকৰ কাৰণে মই ৰেকৰ্ডিং কৰি আছোঁ ভিডিঅ'বোৰ আৰু ইমানবোৰ লিখিছোঁ মানে কি ক'ম আৰু বহুত কষ্ট হয় চ' এই কষ্টৰ তোমালোকে ফল হিচাপে ভিডিঅ'টো ধুনীয়াকৈ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা ৰাখিলোঁ আৰু ধুনীয়া চাই এটা কমেণ্ট কৰি দিবা ঠিক আছে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মানে মোৰ ভাল লাগে আৰু এনেকুৱা ভিডিঅ' বনাবলৈ মই মটিভেশ্যন পাওঁ গতিকে কৰি দিবা বাকী কাৰোবাৰ যদি এইবোৰ ইমান লিখিব মন নাই ডাইৰেক্ট PDF পৰা পঢ়িবলৈ মন আছে ঠিক আছে এইবোৰ ইমান লিখি থাকিবলৈ বহুত টাইম যায় ন চ' ডাইৰেক্ট PDF পৰা পঢ়িব পাৰা তোমালোকে ডাইৰেক্ট PDF পৰা যদি পঢ়িব মন আছে মইতো ক'লোৱেই কেনেকৈ PDF পাবা এটা চেপ্টাৰ নহয় গোটেই ক্লাছ 9 অসমীয়াৰ গোটেই চেপ্টাৰৰ পাই যাবা ঠিক আছে PDF নোটছ পাই যাবা তেনেকৈ বাকীবোৰ চেপ্টাৰৰ কাৰণে মই দি দিছোঁ মোৰ এপটোত সহায়ক লাৰ্ণিং হাব এপটোত তাত গৈ পেলাই ল'বা অ'কে বাকী কিবা যদি মানে কোৰ্চ লওঁতে কিবা প্ৰব্লেম হয় মোৰ এপটোতেই হেল্প এণ্ড ছাপৰ্টত মোৰ কণ্টেক্ট নাম্বাৰ দি দিছোঁ তাত মোক ফোন কৰিব পাৰিবা বাকী এতিয়া ভাষা বিষয়খিনি চাওঁ আহা ভাষা বিষয়কৰ মানে এইবোৰ গ্ৰামাৰ কুৱেশ্যন গ্ৰামাৰ ৰিলেটেড কুৱেশ্যন প্ৰথমটো কুৱেশ্যন কৈছে মানে 17 নম্বৰ কুৱেশ্যনটো তলৰ শব্দবোৰৰ সন্ধি ভাঙা এতিয়া এই সন্ধি ভাঙাবোৰ বহুত ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে আহে বাৰে বাৰে চ' মই কৰি দিছোঁ চোৱা অনুষ্ঠান সমান অনুযোগ স্থান জনাকীৰ্ণ জনযোগ অকীৰ্ণ তেনেকৈ স্বাধীনটো স্বযোগ অধীন জন্মাষ্টমীটো জন্মযোগ অষ্টমী অ'কে চাই লিখি ল'বা 18 নম্বৰ তলৰ শব্দবোৰ প্ৰত্যয় নিৰ্ণয় কৰা মানে কি প্ৰত্যয় যোগ হৈছে লিখিব দিছে মানে প্ৰত্যয় ভাঙি দিব দিছে হয় গতিকে মই দি দিছোঁ চোৱা চাই লিখি ল'বা আৰু ঠিক আছে ধুনীয়াকৈ চাই লিখি লোৱা মই পঢ়ি দিয়া নাই নেক্সট 19 নম্বৰ প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ লিখিব দিছে চ' এয়া মই দি দিছোঁ লিখি ল'বা মই দুটাকৈ দিছোঁ যোনকেইটা ভাল লাগে লিখি ল'বা আৰু পৰীক্ষাত এটাকৈ লিখিলেও হ'ব
সেইটো মানে কাৰণ নিমিত্তে তেনেকৈ পৃথিৱী গ্ৰন্থ মাতা এইবোৰৰ কাৰণে দি দিছোঁ, চাই লিখি ল'বা। 20 নম্বৰ বিপৰীত শব্দ লিখা। ধুনীয়াকৈ মই দি দিছোঁ চোৱা বিপৰীত শব্দবোৰ। পাৰ্থক্য মানে সাদৃশ্য, ত্যাগ মানে গ্ৰহণ, বৈচিত্ৰ্য মানে একতা, প্ৰাচীন মানে আধুনিক। ঠিক আছে, এইখিনি। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মৰা সময় আহি গ'ল ন। নেক্সট ভিডিঅ'ত মই তোমালোকক পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন এই পাঠটোৰ প্ৰশ্ন উত্তৰ দিম। এনেতো মই দিমেই, কিন্তু যাক সোনকালে লাগে মানে কমেণ্ট কৰা। যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই পাঠটোৰ ওপৰত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। নেক্সট কি ছাবজেক্টৰ ওপৰত কি পাঠৰ ওপৰত ভিডিঅ' লাগিব কমেণ্ট কৰা। তোমালোকৰ কমেণ্টবোৰ মই চাওঁ আৰু তাৰ ওপৰত ভিত্তি কৰি মই ভিডিঅ'বোৰ আনো। যদি বেছি কমেণ্ট আহে মই নিশ্চয় তোমালোকে যোনটো কথা ক'বা সেইটোৰ ভিডিঅ' আনিম। ঠিক আছে, চ' ভালকৈ পঢ়ি থাকা আৰু বাই বাই।